Hello everyone. যেহেতু বহুত সাবস্ক্রাইবাৰে মোক কৈ আছিল কিয় আপুনি ভিডিও দিয়া নাই পোষ্ট অফিচৰ যেহেতু আবেদন হলে আপুনি সকলোখিনি প্ৰসেস দেখুৱাম বুলি কৈছিল সো ফাইনালি আজি আপোনালোকৰ মাজত সকলোখিনি দেখুৱাম যাতে আপোনালোকৰ কোনো ধৰণৰ ভুল নহয় আৰু পোষ্ট অফিচৰ এই যেটো আবেদন হয় ইয়াত আবেদন কৰোতে বহুতে ভুল কৰে কাৰণে চাকৰিটো পাবলৈ সক্ষম নহয় গতিকে প্ৰথমটো কথা আপোনালোকৰ এটা ভ্যালিড ফোন নাম্বাৰ আৰু ভ্যালিড ইমেইল আইডি ল'ব লাগিব লগতে আপোনালোকৰ মাল্টিপল আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব নালাগিব বহুতে মাল্টিপল ৰেজিষ্ট্ৰেচন কৰি থয় আগতে আবেদন কৰা সকলো ৰেজিষ্ট্ৰেচন কৰা সকলো পুনৰ আকৌ ৰেজিষ্ট্ৰেচন নতুনকৈ কৰিবলৈ তেনে ক্ষেত্ৰতো আপোনালোকৰ অসুবিধা হ'ব গতিকে কেনে ধৰণে এপ্লাই কৰিব সকলোখিনি দেখুৱাম কেনে ধৰণে মাৰ্ক বিলাক বহাব কোন কেটা পদত আবেদন কৰিব আৰু মেট্ৰিকত যদি আপোনালোকৰ নম্বৰ আছে নিশ্চিতৰূপে চাকৰি পোৱাৰ সুযোগটো বহুত বেছি আছে আৰু এবাৰ অসমৰ যেহেতু ল'ৰা-ছোৱালী বহুতে আবেদন কৰিবলৈ আগবাঢ়িছে যেহেতু কৰোনা টাইমত বহুতৰে পাৰ্সেন্টেজটো বহুত বেছি ভাল হৈ আছে তেওঁলোকে এবাৰ আবেদন কৰিব বিচাৰিছে গতিকে বলক ভিডিওটো আৰম্ভ কৰো কেনে ধৰণে আবেদন কৰিব সম্পূৰ্ণৰূপে স্টেপ ওয়াইজত চাব তেতিয়া আপুনি আবেদন নিজৰ মোবাইলতে নিজে কৰিব পাৰিব আৰু আবেদনৰ মাসুলো যেহেতু বহুত সংখ্যক বিচৰা নাই আৰু তাৰ বাবে আমি আগবাঢ়ো বলক তেনেহলে ভিডিওটো চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক কেনে ধৰণে আবেদন কৰিব সকলোখিনি প্ৰসেস চাব আৰু ইয়াতে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ৰেজিষ্ট্ৰেচন যিখন নতুন হয় তেওঁলোকে ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস শো হ'ব যত আপোনালোকৰ ইয়াতে মোবাইল নাম্বাৰটো বিচাৰিব 2টা ডিজিট থকা মোবাইল নাম্বাৰ যেটো ভ্যালিড মোবাইল নাম্বাৰ হ'ব লাগিব আৰু ইয়াতে ভ্যালিড যেটো ফোন নাম্বাৰ হয় আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত প্ৰয়োজন হ'ব এই মোবাইল নাম্বাৰটো যদি নাথাকে তেতিয়া আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনত কিন্তু ৰিজেক্ট হ'ব গতিকে সেই ফোন নাম্বাৰটো দিব লগতে ভ্যালিড আপোনালোকৰ ইমেইল আইডি এটা দিব লাগিব কেতিয়াবা ইমেইল আইডিত মেছেজ নাহিব ওটিপি নাহিব পাৰে তেতিয়া স্প্যামত আপোনালোকে চাব পাৰিব তাতে আপোনালোকে ওটিপিটো লাভ কৰিব গতিকে এইখিনি বস্তু ভাল ধৰণে দিব তাৰ পিছত আপোনালোকৰ লাগিব এপ্লিকেন্ট নেম যেটো এজ পাৰ সেকেন্ডাৰী স্কুল পাছ সাৰ্টিফিকেট এটা বহুতৰে সাৰ্টিফিকেট বিলাকত নামটো বেলেগকে থাকে গতিকে আপুনি এটা ইম্পৰ্টেন্ট কথা মন কৰিব যেটো সেকেন্ডাৰী স্কুল পাছ সাৰ্টিফিকেট বিলাকত যি নাম আছে সেই নামটো আপোনালোকে ইয়াতে পুট কৰিব লাগিব আৰু দেউতাৰ নামটো দিব লাগিব অথবা মা নামটো ডেট অফ বাৰ্থটো দিব আপোনালোকে তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰিব মেল ফিমেল যদি পুৰুষ হয় মেল দিব আৰু কমিউনিটিটো আপোনালোকে দিব লাগিব সিলেক্ট ইয়াতে আপোনালোকে এইখিনি ইম্পৰ্টেন্ট হয় ওবিসি দিব সাৰ্কেল সেকেন্ডাৰী স্কুল পাছ যেটো আপোনালোকে স্কুলটো কোডটো সাৰ্কেলত আছিল সেকেন্ডাৰী স্কুল পাছ যত আছিল আপোনালোকে তাতে সিলেক্ট কৰিব জাস্ট আপোনালোকৰ মাজত দেখুৱাবৰ কাৰণে মই ইয়াতে পুট কৰি দিছো আৰু লগতে ইয়াৰ অফ পাছিং স্কুল সেকেন্ডাৰী স্কুল কেতিয়া পাস কৰিছিল হে সনটো কিন্তু ভাল ধৰণে ইয়াতে দিব এইখিনি বেছি এটা ইম্পৰ্টেন্ট প্ৰয়োজন হয় লগতে ইয়াতে আপোনালোকৰ যেটো ক্যাপচা কোড এটা থাকিব এই ক্যাপচা কোডটো সেম টু সেম যেনে ধৰণে আপোনালোকৰ মোবাইলত শো কৰিব তেনে ধৰণে বহাব আৰু সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে ওপৰত ইন্ডিয়া পোষ্ট অফিচ যেটো .gov.in ইয়াতে আপোনালোকৰ এটা এনেধৰণে ইন্টাৰফেস শো হ'ব তাতে ওকে কৰিব ওকে কৰাৰ লগে লগে আপোনালোকৰ এইখিনি ফিল হৈ যাব যেহেতু আপোনালোকে প্ৰথমতে যিখিনি ফিল কৰিছিল আৰু ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো শুদ্ধকে দিব লাগিব আধাৰ নাম্বাৰটো দিয়াৰ পাছত আপোনালোকৰ যদি ডিসেবিলিটি হয় যদি ডিসেবল পাৰসন হয় তেতিয়া ইয়েস কৰিব বহুত সুবিধা লাভ কৰিব পাৰিব যদি ডিসেবল নহয় নো দিব আৰু লগতে এই টাইপ অফ ডিসেবিলিটি যি হল ডিসেবল পাৰসন তা টাইপ অফ ডিসেবিলিটি দিব আৰু ওয়েদাৰ এমপ্লয়মেন্ট যদি নহয় নো দিব যদি আপোনালোক কোনো চাকৰি কৰা নাই তেতিয়া এনওসি দিব নালাগে যেহেতু আৰু আপোনালোকে আপলোড কৰিব লাগিব ফটো যেটো 50 KB ভিতৰ আৰু লগতে আপলোড সিগনেচাৰ এই দুটা বস্তু কিন্তু ভাল ধৰণে আপোনালোকে ইয়াতে দিব লাগিব তাৰ পিছত আপোনালোকৰ সকলোখিনি হোৱাৰ পাছত ইয়াতে আপোনালোকে সাবমিটত ক্লিক কৰিব যেহেতু এটো মোবাইলৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব জাস্ট আপোনালোকৰ মাজত দেখুৱাই দিছো এনে ধৰণে ইন্টাৰফেস শো হ'ব ৰেজিষ্ট্ৰেচনটো ফাইনেল সাবমিট কৰিব কাৰণে আৰু এনেকৈ আপোনালোকে সকলোখিনি চেক কৰিব আৰু ইয়াতে টিক কৰি পিনে আপোনালোকে সাবমিটত ক্লিক কৰিব লাগিব আৰু এনে ধৰণে লোডিং হ'ব তাৰ পিছত আপোনালোকৰ ডিয়াৰ ক্যান্ডিডেট এনে ধৰণে ৰেজিষ্ট্ৰেচন কমপ্লিট বুলি মেছেজ এটা আহিব ইয়াতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকৰ মোবাইলতো আহিব আৰু ইয়াতো আহিব আপোনালোকে ভাল ধৰণে নোট কৰি ৰাখিব তাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পাছত এপ্লাই অনলাইনত ক্লিক কৰিব লাগিব যেটো এপ্লাই অনলাইন এপ্লিকেন্ট ষ্টেটাস বা এপ্লাইত ক্লিক কৰিব লাগিব ইয়াতে আপোনালোকে যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ শো হৈছিল সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে আপোনালোকে আহি পুট কৰিব লাগিব আৰু পুট কৰাৰ পাছত আপোনালোকে সাৰ্কেলটো আমাৰ অসমৰ হয় অসমত ক্লিক কৰিব অসম সাৰ্কেলটোত তাতে আপোনালোক কৰাৰ পাছত সাবমিটত ক্লিক কৰিব ৰেন্ডাৰ সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওটিপি এটা আহিব মোবাইল নাম্বাৰ যেটো দিছিল সেই ওটিপিটো আপোনালোকে ইয়াতে সাবমিট কৰি দিব সাবমিট কৰাৰ পাছত যেটো ক্যাপচা শো হৈ আছে গ্ৰীন কালাৰত এটো ইয়াতে পুট কৰি পিনে আপোনালোকে নেক্সটত ক্লিক কৰিব লাগিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস শো হ'ব যত আপোনালোকৰ যেটো হাউস বা এপাৰ্টমেন্ট নাম্বাৰটো আপোনালোকে দিব লাগিব যেটো আপোনালোকৰ
বিভিন্ন ধৰণৰ ডকুমেণ্টত থাকে, কিছুমানৰ BPL কাৰ্ডত থাকে, এনেধৰণে আপোনালোকৰ ঘৰত এভেইলেবল থাকিব। সেই ঘৰ নাম্বাৰটো দিব, ষ্ট্ৰীটটো দিব, লগতে আপোনালোকৰ চিটি অথবা ভিলেজটো দিব, পঞ্চায়ত বা মণ্ডল বা ডিষ্ট্ৰিক্টটো দিব ইয়াতে আপোনালোকে। তাৰপিছত আপোনালোকৰ পিনক'ডটো শুদ্ধৰূপে আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব। যদি আপোনালোকৰ ছেম হয় পাৰ্মানেণ্ট এড্ৰেছ, কমিউনিকেশ্যন এড্ৰেছ, তেতিয়া আপোনালোকে ওপৰত টিক কৰিব লাগিব ছেম এজ কমিউনিকেশ্যন এড্ৰেছটো ক্লিক কৰি দিলে হৈ গ'ল, সকলোখিনি ফিল হৈ যাব। যদি বেলেগ হয় তেতিয়া বেলেগ দিব। আৰু লগতে বৰ্ডটো আপোনালোকে ভাল ধৰণে ছিলেক্ট কৰিব, যিখিনি বৰ্ড হয়। তাৰপিছত আপোনালোকে ছাবজেক্টটো কিন্তু এইটো শুদ্ধকৈ বহাব। ছাবজেক্টৰ নাম্বাৰখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। বহুতে ভুলকৈ দিয়ে, মেৰিট লিষ্টত নাম আহি যায়, তাৰপিছত চাকৰি নাপায়, কাৰণ তেওঁলোকে ভুলকৈ ফিল আপ কৰে। আপোনালোকে ছিলেক্ট ৰিজাল্ট টাইপ, লগতে ইয়াতে লিখা আছে যিটো ছিলেক্ট ছাবজেক্ট। যদি আপোনালোকে যিটো ছাবজেক্ট লৈছিলে, হিন্দী ছাবজেক্ট যদি লয়, হিন্দীত আপোনালোকে 100ৰ ভিতৰত কিমান নাম্বাৰ পাইছে সেই নাম্বাৰটো ইয়াতে পুট কৰিব লাগিব। ক্লাছ 10ত কিমান পাইছিলে, আৰু লগতে আপোনালোকে যিকেইটা লৈছিলে সেইখিনি আপোনালোকে ইয়াতে এনেধৰণে দিব লাগিব। 6টা ছাবজেক্ট থাকে, গোটেই 6টা ছাবজেক্ট আপোনালোকে ইয়াতে ফিল আপ কৰি পিনে সকলোখিনি দিব লাগিব। আৰু ইয়াতে এইখিনি দিয়াৰ পাছত আপোনালোকে 100ৰ ভিতৰত কিমান মাৰ্ক পাইছে সেইখিনি ইয়াতে দি দিব। আৰু সকলোখিনি হোৱাৰ পাছত আপোনালোকৰ যিটো CGPA স্ক'ৰটো ওলাই পৰিব, আৰু লগতে এনেকৈ ছাবমিট কৰি ছেভ কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম এনেধৰণে চুজ প্ৰেফাৰেঞ্চটো মোষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰেফাৰেঞ্চটোৰ লগতে আপোনালোকে ইয়াতে ভাল ধৰণে দিব লাগিব। প্ৰেফাৰেঞ্চটো যিটো চাৰ্কেল এপ্লাইং, যিটো হয় ডিভিজন এপ্লাইং, কোনকেইটা ডিভিজনৰ কাৰণে কৰিছে সেইখিনি কিন্তু আপোনালোকে ভাল ধৰণে ইয়াতে ছিলেক্ট কৰিব লাগিব। কাৰণ আপোনালোকৰ নিজৰ ওচৰৰ চাৰ্কেলতহে আপোনালোকে চাকৰি পোৱাটো বিচাৰে, যিহেতু অসমৰ যিখিনি তাতে আপোনালোকে ক্লিক কৰিব। এনেধৰণে আপোনালোকৰ শ্ব' হৈ যাব চাৰ্কেল ডিভিজনখিনি, সকলোখিনি ওলাই পৰিব। তাৰপিছত এনেধৰণে সকলোখিনি দি পিনে আপোনালোকৰ 1, 2, 3 কোনকেইটা প্ৰেফাৰেঞ্চ দিয়ে, 1 নম্বৰতে কোনটো প্ৰেফাৰেঞ্চ দিছে, 2 নম্বৰতে কোনটো দিছে, এনেধৰণে সেই খালী জেগাবিলাকতে আপোনালোকে দি দিব। তাৰপিছত 2 নম্বৰত যাব, এইটোত 4 নম্বৰত দিছে, 4 নম্বৰ প্ৰেফাৰেঞ্চ এইটো হয়। 5 নম্বৰত এইটো জেগাত দিছে, 6 নম্বৰ এইটো জেগা, এনেধৰণে আপোনালোকে পষ্ট প্ৰেফাৰেঞ্চ যিমানে দিব সিমানে বেছি ভাল হ'ব। আৰু হিয়াৰ বাই এনেকৈ কৰি আপোনালোকে পষ্ট প্ৰচিড কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেধৰণে আহিব, ডাটাখিনি ছাবমিট হ'ব। আৰু শুদ্ধৰূপে ডাটাখিনি ছাবমিট কৰাৰ পাছত আপোনালোকৰ এনেধৰণে অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত অ'কেত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেধৰণে অ'কেত ক্লিক কৰাৰ লগে লগে অলপ দেৰি ৰখিব লাগিব, যিহেতু তাৰপিছত আপোনালোকৰ যদি OBC 100 ৰুপিজ দিব লাগিব, আৰু পে'মেণ্টটো আপোনালোকে কৰি দিলে আপোনালোকৰ অনলাইনটো ফাইনেলি সম্পূৰ্ণৰূপে হৈ যাব। এইখিনি আছিলে প্ৰচেছখিনি, ভাল ধৰণে আপোনালোকে কৰিব আবেদনখিনি। যিহেতু এইবাৰ বহুত এটা সুবিধা আছে, আমাৰ চেনেলটোৰ পৰা সকলোখিনি লাভ কৰি থাকিব পাৰিব আহিব লগা নতুন নতুন আপডেট তথ্যৰ সৈতে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বন্ধুসকলে শ্বেয়াৰ কৰিব আৰু লাইকো কৰিব। নিজৰ মোবাইলতে আপোনালোকে আবেদন কৰিব পাৰিব।